হয়, মই মুছলমান মানুহ। মুছলিম মানুহ মুছলিম। আপুনি হিন্দু ধৰ্মৰ যিসমূহ নীতি নিয়ম সেইবোৰ গাত পিন্ধি আছে আর কি করিম এই যে বাবা বস্তু দিছে আর কি করিম মন্দিৰ মছজিদ সকলোতে যাওঁ মই। মন্দিৰত যায়নে? যাও যাও আর মিশা না কম না ত্রিশূল আছে পার্বতী আছে আর গণেশ আছে চাওক মছজিদত যায়নে কেতিয়াবা? হ্যাঁ কেতিয়া যাও কেতিয়া যাও জটা বন্ধা চুলি আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধি কিয় সাধু বাবাৰ ৰূপ ধাৰণ কৰিলে হেকিমালিয়ে? এয়া সনাতন সভ্যতা সংস্কৃতিৰ প্ৰতি আকৰ্ষণ নে হেকিমালিৰ এয়া জীয়াই থকাৰ তাৰণাহে? সবিশেষ জানক এই প্ৰতিবেদনৰ জৰিয়তে। এয়া খাৰুপেটীয়াৰ হেকিমালিৰ আৰ্তনাদ। ডিঙিত ৰুদ্ৰাক্ষৰ মালা, মূৰত জটা বান্ধি যোৱা চুলি আৰু হাতত গণেশ শিৱ পাৰ্বতীৰ আঙঠি। এতিয়া হয়তো আপুনি ভাবিছে হেকিমালিয়ে কিয় আঁকোৱালি লৈছে সনাতন সভ্যতা সংস্কৃতিক। সৰুৰ পৰা মা মৰি গৈছে আর কি কম আর দুটা ল'ৰা আছে এইটো কাৰণে আপোনাৰ আচল নাম আছিলে হেকিমালি। হ্যাঁ হেকিমালি আর মিশা না কম মই মিশা কবার দরকার নাই না দুগতে পৰি আছো ইয়াতে এই চৰকাৰী ঘৰ ভাঙি দিছে সরকারি মাটি আছিল বলে ঘর চর ভাঙি দিছে আর কি করি বহুত দুঃখত মাইকী মৰি গেল হ্যাঁ মাইকী মৰি গেল দুজন ল'ৰা আছে এটা ল'ৰা চাদি কৰাইছো এটা পৰি আছে আছে ত্ৰিশূল আছে পাৰ্বতী আছে আর গণেশ আছে চাওক হয়, ঠিকেই শুনিছে আপুনি। খাৰুপেটীয়াত থকা বাসগৃহটো চৰকাৰী মাটিত থকাৰ বাবে উচ্ছেদ কৰিছে। পত্নীয়েও ইহ সংসাৰৰ পৰা মেলানি মাগিছে। দুই পুত্ৰ সন্তানেও আলৈ আথনি কৰিছে, যাৰ বাবেই হেকিমালি আজি হৈ পৰিছে পদপথৰ লগৰী। মাইকী মৰি গেল না মাইকী মৰা পৰছে মানে এনেকুৱা হৈ গ'ল কি কৰিম মানুহ কয় পাগল আর কি কম জানো জানিলেও মানুহ কয় এই পাগল এটা পাগলে আগতো ৰিক্সা চলাইছো মই এই 6 বছৰ ধরে এইটো আহিছে আর কি কম মনের দুঃখ কব গেল না আপনার চোখের পানি ওলাই যাব মই নাকো আর জানো না আর নাকো বহুত দুঃখ লাগিছে স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয়, কিয় সনাতনী সভ্যতা সংস্কৃতিক আঁকোৱালি ল'লে হেকিমালিয়ে? সনাতনী সভ্যতা সংস্কৃতিৰ প্ৰতি এয়া হেকিমালিৰ টান নে জীয়াই থকাৰ তাৰণতহে হেকিমালিয়ে গ্ৰহণ কৰিছে এই ৰূপ? গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন শ্যামল গগৈৰ সৈতে তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।